হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ আন এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। ৰাতিপুৱাই বাইদেউকেইজনীক বিস্কুট অলপমান খাব দিলোঁ, কিন্তু নিজৰ মাজতে ইমান কাজিয়া লাগিছে। ইজনে সিজনীক খাব নিদিয়ে, সিজনে সিজনীক খাব নিদিয়ে। তো আপোনালোকেও এনেকৈ সদায় ৰাতিপুৱা ওচৰত থকা চৰাই চিৰিকটিক খাব দিব। তাহাঁতৰো পেট ভৰাৰ লগতে নিজৰো গ্ৰহবিলাক ঠিক হৈ থাকিব। তাৰপিছতে বহুত দিনৰ মূৰত এই বেগটো পালোঁ। বেগটো পাই কি কৰিলোঁ, ধুই দিলোঁ। ভালেই হৈ আছিলে বেগটো, ইউজ কৰিব পাৰিম আৰু কেতিয়াবা। তাৰপিছতো চেণ্ডেল ধুলোঁ। চেণ্ডেলৰ নামত বগা কেইযোৰেই বেছি। ঘঁহি ঘঁহি মানে হাত বিষ হৈ উঠিলগৈ আৰু। তাৰপিছতে মই সদায় ভাবোঁ বগা নলওঁ, কিন্তু লাষ্টত গৈ বগাই চকুত পৰেগৈ। বেগটো ধুনীয়া জলপৰী এজনী আছে, দেখিছেনে? তাৰপিছতে সেইদিনা যে আনিছিলোঁ পাঁচকৈ পেকেট চফ অলপ আনি চফৰ লগতে মিক্স কৰিলোঁ, কাৰণ পাঁচ পেকেটত 5 টকা লয়। ইমানেই কম থাকে মানে। 2-3বাৰমান, 3বাৰটো নাযায়, 2বাৰমান যদি দুজনী মানে একেলগে খাই দিওঁ নাথাকেগৈ। সেইটো কাৰণে চফৰ লগতে মিক্স কৰি দিলোঁ। তাত থকা সেই চেনিগুটি, মিচিৰি এনেকৈ মিক্স আপ হৈ আছে। হাৰ্বছ কিছুমানো আছে, গোটেই ৰ'জ পেটেলছো আছে। চফৰ লগত মিলাই দিলে আৰু দিন যাব 2দিনমান। সেইটো ভাবিয়ে মিক্স কৰি দিলোঁ। তাৰপৰা সেইদিনা ববু মাইনাৰ কাৰণে অনা চুৱেটাৰটো পিন্ধাই দিলোঁ। ঠাণ্ডাত অকণমান মানে সি ভাল পাইছে তাই দেই, খুব ফূৰ্তিও পাইছে। হাতখন খালি অকণমান দীঘল হ'ল। হাতখন এনেকৈ কুচাই পিন্ধাই থৈ দিছোঁ ধুনীয়াকৈ, খুব ভাল পাইছে। তাৰপিছত এয়া বৰ্তা ঘৰত জুই ধৰিবলৈ লগালে। জুই পালেতো মোক আৰু একোৱেই নালাগে। সেয়া জ্বলাই মেলি জুই সেকিলোঁ, কথা পাতিলোঁ। ঠাণ্ডাত জুই পালে আৰু মোক একোৱেই নালাগে। চ' আজিলৈ আছিলে ইমানেই।